হিচাপে চাওক নেনা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যেতিয়া এটা লোকসভা সমষ্টিৰ এজন সাংসদ থাকে সাংসদজন যেতিয়া তেওঁ দল ত্যাগ কৰিছে আৰু তাৰ পাছতে আচলতে এজন সাংসদে পদত্যাগ কৰাৰ পাছতে আচলতে 6টা মাহৰ ভিতৰত আচলতে উপ নিৰ্বাচন অনুষ্ঠিত হয় ঠিক সেই ধৰণে আচলতে নগাঁও যিটো লোকসভা সমষ্টি সেই লোকসভা সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে সাজু হৈছে আচলতে আপুনি যদি চাই যে শাসকীয় বিজেপি সমান্তৰালকৈ কংগ্ৰেছ আৰু সমান্তৰালকৈ আপুনি যদি চাই AIDFও আচলতে নগাঁও লোকসভা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিবৰ বাবে ইতিমধ্যে সাজু হৈছে আপুনি দেখিবলৈ পাইছে যে কালিৰ দিনটোত জাগিৰোডত নগাঁও আৰু মৰিগাঁৱৰ বিজেপি যিসকল লোকসকলক লগত লৈ তেওঁলোকে আচলতে জাগিৰোডত যি বিজেপি নেতৃত্বৰে বৈঠক অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ আপুনি যদি চাই যে যেনেধৰণে বিজেপি আচলতে বিধানসভা নিৰ্বাচনত তেওঁলোকে 102টা সিট NDA দেখিবলৈ পোৱা গ'ল যে 102টা সিট তেওঁলোকে দখল কৰি পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পাইছে যে কংগ্ৰেছে তেওঁলোকে বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে এটা কথাই দম্ভালি মাৰি আছিল যে তেওঁলোকে 80ৰ পৰা 90খন আসন তেওঁলোকে আসন দখল কৰিবলৈ সক্ষম হ'ব বুলি তেওঁলোকে দম্ভালি মাৰিছিল কিন্তু তাৰ বিপৰীতে আপুনি যদি চাই যে মাত্ৰ 18খন আসনহে কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে তাৰে ভিতৰত যদি আপুনি চাই যে মাত্ৰ 17খন সংখ্যালঘু আসন মাত্ৰ এগৰাকীহে হিন্দু বিধায়ক তেওঁলোকে জয়ী কৰাবলৈ আচলতে সক্ষম হৈছিল আৰু তেনে ক্ষেত্ৰত আপুনি যদি চাই যে বিজেপিয়ে যেনেধৰণে তেওঁলোকে পঞ্চায়ত আৰু বুথ পৰ্যায়ৰ পৰা তেওঁলোকে শক্তিশালী হোৱাৰ যিটো পণ লয় ঠিক তেনেধৰণে নগাঁও লোকসভা সমষ্টিটোক লৈ বিজেপিয়ে যেনেধৰণে তেওঁলোকে তীব্ৰ গতিত প্ৰচাৰেই হওক বা তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে পীযুষ হাজৰিকাৰ নেতৃত্বত ইতিমধ্যে তেওঁলোক তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ আপুনি যদি চাই যে কংগ্ৰেছৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছে যেনেধৰণে পূৰ্বে বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে যেনেধৰণে দম্ভালি মাৰিছিল যে তেওঁলোকে আসন দখলেৰে তেওঁলোকে এইবাৰ বিধানসভালৈ তেওঁলোক কংগ্ৰেছ আহিব ঠিক তেনেধৰণে এইবাৰ যিটো নগাঁৱৰ যিটো লোকসভা সমষ্টি সেই লোকসভা সমষ্টিক লৈও আচলতে গৌৰৱ গগৈক অভাৰ কনফিডেন্সত দেখিবলৈ পোৱা গৈছে আৰু তেওঁ এক প্ৰকাৰৰ আজি তেওঁ যিটো মন্তব্য কৰিছে যে এক প্ৰকাৰ তেওঁ দম্ভালি মৰাৰ নিচিনা যে এইবাৰ তেওঁলোকে নগাঁও লোকসভা সমষ্টি দখল কৰিবলৈ সক্ষম হয় ঠিক আপুনি দেখিবলৈ পাইছে যে নগাঁৱৰ যি 8টা বিধানসভা সমষ্টি সেই 8টা বিধানসভা সমষ্টিত ইতিমধ্যে 4টা বিজেপি দখলত আছে তেনে ক্ষেত্ৰত আচলতে বিজেপি প্ৰদ্যুৎ বৰদলৈয়ে এটা কথা উল্লেখ কৰিছে যে কালিৰ দিনটোত যি বৈঠক সেই বৈঠকৰ পাছতে কৈছে যে কংগ্ৰেছৰ যিটো নগাঁও লোকসভা সমষ্টি সেই কেতিয়াও কংগ্ৰেছৰ নাছিলেই যি সময়ত আপুনি যদি চাই যে 35 বছৰ 1984 চনৰ পৰা যদি আপুনি চাই যে মাজতেই মাত্ৰ কেইটামান বছৰ কংগ্ৰেছৰ দখললৈ গৈছিল কিন্তু মুঠ যদি আপুনি চাই যে 35টা বছৰ প্ৰথম কাৰ্যকাল আপুনি যদি চাই যে অগপই দখল কৰিছিল তাৰপিছত যদি আপুনি চাই যে বিজেপিয়ে তেনে ক্ষেত্ৰত যে প্ৰদ্যুৎ বৰদলৈয়ে এটা কথা কৈছে যে এবাৰ নগাঁও যিটো লোকসভা সমষ্টি যে এবাৰ বিজেপি বা NDAৰ পক্ষতে থাকিব বা নগাঁৱৰ যিসকল লোকে তেওঁলোকে আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছো।